গাইজ নমস্কাৰ সকলোকে। কিছুমানে কি কৈছে মানে কিছু কেণ্ডিডেটছে যেনেকৈ এক্সাম কেতিয়া হ'ব গম পোৱা নাই, পঢ়িবলৈ মানে ডিমটিভেট হৈ থাকে মানে। গতিকে এইখিনি কেণ্ডিডেটছৰ ক'ব বিচাৰিছোঁ আৰু যে মোৰো এনেকুৱাই হৈছিল যে কাৰণ ক'ব পৰা নাছিলোঁ মানে নিজেও যে এইবাৰ চিলেকশ্যন হ'বনে, মানে নিজৰ ওপৰতে ডাউট, মানে কেতিয়াও ইমান কষ্ট কৰিলেও মানে নিজৰ ওপৰতে ডাউট হৈ থাকে কি এইবাৰ পাৰিমনে নাই। কিন্তু এইটো কথা একচুৱেলি চিন্তা কৰিব নালাগে দেই। মই এতিয়া ৰিয়েলাইজ কৰিছোঁ মানে মোক দিয়া সময়ত ভগৱানে চাইছেগৈ মানে, সেইখিনি সময়ত মই পাব লাগে এইখিনি সময়তে মানে দিছেগৈ মানে। গতিকে বহুত চেষ্টা কৰিলোঁ যে পাবলৈ। 2023 নে 23ত আকৌ 24তো দিলোঁ SSCGD, 23ত মেৰিট লিষ্টত ওলালোঁ। ইমান দৌৰিছিলোঁ, কিবা চেষ্টাও কৰিছিলোঁ যে এনেকৈ দৌৰি মেলি আকৌ মাজতে DLED কৰি আছিলোঁ। উপায় নাপায় DLED কৰিবলগীয়া হৈছিলে, উপায় নহয়। চাকৰিটো নহ'বগৈ চাগে আৰু DLEDকে কৰিম, মাষ্টৰ চাকৰি কৰিম। এনেকৈ এক্সাম ইণ্টাৰভিউবোৰ দি ফুৰিলোঁ আৰু পাগল নিচিনাকৈ, এইটো এক্সাম দিওঁ সেইটো এক্সাম দিওঁ, উঠাই মুঠাই মানে দিব যাওঁ আৰু মানে ক'ৰবাৰ ৰেলে চেলে ক'ৰবাৰ লোকৰ ৰুম থাকি এনেকৈ মেনেজ কৰি মানে এক্সামবোৰ দিব লাগে আৰু। গতিকে মই এইকাৰণেই কওঁ যে মোৰ প্ৰত্যেকটো ভিডিঅ'ত যে আপোনালোকে মানে এটা এক্সাম এৰি নিদিয়ে মানে। পোৱা নোপোৱাটো পিছৰ কথা, মানে দি থাকিব লাগে। আৰু এইখিনিয়ে কি কৰে মানে নিজক বিল্ড কৰে মানে। আপোনাৰ উইকনেছখিনি গম পাব, নেক্সট টাইম যে আপোনাৰ এটা চেলেঞ্জিং আহি পৰে যে এইবাৰ নোৱাৰিলোঁ কিন্তু নেক্সটবাৰ মই একদম টিকাব লাগিব, মানে মাৰিব লাগিব মানে একদম। বোলে আগৰবাৰ বোলে মেথছ ছেকশ্যনত মই ইমান টাইম দিলোঁ, টাইমটো বোলে এক্সট্ৰা গুচি গ'ল, কেলকুলেশ্যনত মোৰ টাইমখিনি গ'ল, বাকীখিনিত মই নোৱাৰিলোঁ মানে। গতিকে এনেকুৱা কথাবোৰ মানে কি আপোনালোকে এক্সাম দি পিনি মানে একুৱেৰ কৰিব পাৰিব, মানে সংগ্ৰহ কৰিব পাৰিব। গতিকে এইখিনি নলেজ লৈ পিনি লাহে লাহে আপোনালোকৰ মানে এনেকৈ মানে শেষত গৈ চাকৰি এটা পায়গৈ। গতিকে চিন্তা কৰিব নালাগে এক্সাম কেতিয়া হ'ব এইটো চাব নালাগে দেই। মানে যেতিয়াই হ'ব আৰু, কাৰণ আমি একো কৰিব নোৱাৰোঁ ন। মই কি কৰিব পাৰিম, এক্সাম কেতিয়া পাতিব। গতিকে এইটো চিন্তা নকৰাকৈ চেণ্ট্ৰেল এক্সামবোৰ মানে কি ইহঁতৰ টাইমলি এক্সাম পাতে মানে। বোলে ইহঁতৰ এনেকুৱা ফেব্ৰুৱাৰী মাৰ্চত এক্সাম পাতিব, নেক্সট বাৰো এইটো মাহতে পাতিব মানে। এনেকুৱা নহয় যে কি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বোলে এতিয়া এপ্লাই হ'ল, ঠিক নাই বোলে কেতিয়া হ'ব, বোলে ফিজিকেলটো দিওঁ বা ৰিটাৰ্ণলৈ আকৌ ৰখাই দিব পাৰে আমুক তেনেকুৱা নহয়। গতিকে মই উদাহৰণ এটা দিওঁ, বহুতে ভাবে আসাম গভৰ্ণমেণ্টতে থাকি মই আসামতে চাকৰি এটা কৰিম, বেলেগলৈ নাযাওঁ, তেনেকুৱা নহয়। মই এবাৰ উদাহৰণ দিছোঁ যে আমাৰ এই আসাম পুলিচ SI গ্ৰুপত কি হৈছে, আসাম ৰাইফলৰ পৰা CISFৰ পৰা এনেকৈ SSBৰ পৰা ছাৰ্ভিচ কৰি পিনি 3-4 বছৰ, আমাৰ নিচিনা য়াং ল'ৰা, ঠিক আছে, 3-4 বছৰ ছাৰ্ভিচ কৰি পিনি ঘূৰি আহি এক্সাম পঢ়ি পিনি, ঠিক আছে, SI এক্সাম ক্লিয়াৰ কৰি ফিজিকেল দি ভাইবা দিও কিন্তু চাকৰি পাই ইয়াত আমাৰ লগতে ইয়াতে আছে কিন্তু। গতিকে আপোনালোকে ভাবিব নালাগে যে SSCGD নিদিওঁ, আমুক নিদিওঁ, বোলে চেণ্ট্ৰেলত যাব লাগে, পিছত অসম গভৰ্ণমেণ্টৰ চাকৰি নাপামগৈ, তেনেকুৱা নহয় মানে। যাৰ মন আছে নহয়, গতিকে মেইন কথাটো আৰু ইচ্ছা, আৰু আপোনালোকে যদি ইচ্ছা কৰিলে পাৰিব মানে, সকলো কৰিব পাৰিব। গতিকে এনেকুৱা বহুত উদাহৰণ আছে যে অলৰেডি ছাৰ্ভিচ কৰিও এই CISF বা চেণ্ট্ৰেল ফৌজৰ পৰাই নহয়, এনেকুৱা ক'ৰবাত এনেকৈ বেংকত কৰা বা এনেকৈ দোকানত থকা, ৰেপিড' চলাই থকা এনেকুৱা ল'ৰাও চাকৰি পাইছে। মোক এই যোনজনে SI ৰিজাল্ট দিছিল, মই তেখেতক চিনি পোৱাগৈ নাই, তেখেতে মানে এক্সপ'জ কৰিব বেয়া লাগিছে আৰু মানে এই ৰেপিড' চলাই মানে চাকৰি পাইছে, 3rd গ্ৰেডতো পাইছে, SIতো পাইছে। মানে কি কৈছে সি, মই ৰেপিড' চলাই থাকোঁ কিন্তু মানে এনেকৈ পঢ়ি মই মানে এক্সামখিনি পাছ কৰিছোঁ বোলে। কাৰণ কিছুমান আমাৰ নিচিনা মিডল ক্লাছ ল'ৰা মানে নিজে একদম আৰ্ণ কৰি পিনি কষ্ট কৰি পঢ়িবলগীয়া, কিছুমানে বাহিৰত থাকিও কিছুমানে পঢ়ি আছে কিন্তু তেনেকুৱা হয়। গতিকে ভালকৈ পঢ়ক। আৰু কিছুমানে ঘৰত থাকি পঢ়িবলৈ সুবিধা পাইছে। গতিকে আপোনালোকে যদি ডিমটিভেট কৰে, এইখিনি মানুহ হ'লে চিন্তা কৰকচোন, যোনে ৰেপিড' চলায় ঘৰৰ পৰা দূৰত থাকি পিনি, গুৱাহাটীত থাকি পিনি SI এক্সাম বা 3rd গ্ৰেড এক্সাম কোৱালিফাই কৰি চাকৰি পাইছে, আপুনি কিয় নোৱাৰিব। গতিকে তেনেকুৱা কথা আৰু, ঘৰত বহি বা এনেকৈ ৰুমত থাকি পঢ়িব পোৱাটোতো বহুত লাকি। আৰু আপোনাতকৈ দুখীয়া এটা ল'ৰাই ভাল ৰুম এটা নাপায়, বা বহুত টকা পইচা মেইনটেইন কৰি এটা ৰুম লৈ পিনি গুৱাহাটীত থাকি পিনি পঢ়িবলগীয়া হয়। গতিকে তেনেকুৱা কথা। গতিকে ভালকৈ পঢ়ক, ডিমটিভেট নহ'ব আৰু এনেকৈয়ে লাগি থাকিব লাগিব। কেতিয়াবা মন বেয়া হয় বা পঢ়িব মন নাযায়, একো নাযায়, একদম ওলাই যাওক, ক'ৰবাত ফিল্ম চাওক, আমুক লগৰ লগত ঘূৰক, তেনেকৈ চলিব লাগিব। এনেকুৱা নহয় যে কি মানুহে আমাৰ মনটো কি কেতিয়াও সদায় স্থিৰ হৈ নাথাকে মানে। কেতিয়াবা পঢ়িব মন নাযায়,
কেতিয়াবা আকৌ পঢ়িব মন যাব জোচত কাৰোবাক দেখি আমুক এনেকুৱা মানে কিয় ভিডিঅ' এটা চালোঁ জোচত 1 ঘণ্টা বা গোটেই 8 ঘণ্টা 9 ঘণ্টা পঢ়ি দিলোঁ তেনেকুৱা আৰু তেনেকৈ পঢ়ি শেষত গৈ চাকৰি এটা হয়গৈ আৰু গতিকে টেনশ্যন নাই গতিকে জীৱন জিন্দাবাদ বুলি মানে আগবাঢ়ি গৈ থাকিলেই হ'ল আৰু গাইজ ইমানকৈ ভাবি নাথাকিব ডিম'টিভেটটো অলপ হয়েই আৰু পঢ়িব মন নাযায় কেতিয়াবা মন বেয়া লাগি থাকিব ভিডিঅ' চিডিঅ' চাব আৰু মটিভেশ্যনেল মানে ইউটিউবত কি সৰু সৰু ভিডিঅ' ভাল ভাল ভিডিঅ'বোৰ চাব দেই একদম যোনবোৰ মানে অলপ ডিম'টিভেট কৰে বা বেলেগ এটা ছাইডলৈ লৈ যায় টানি পিনি বেয়াবোৰ এইখিনি মানে ডিছইণ্টাৰেষ্ট যদি মাৰে ইণ্টাৰেষ্ট নাই বুলি মানে যদি এইখিনি নাহে মানে গতিকে মটিভেটিং টাইপৰ মই নিজে চাইছিলোঁ মই 11টা বাৰটাত মানে মটিভেটিং তেনেকুৱা ভিডিঅ' চাওঁ দেই একদম তেনেকুৱা বোলে বিল্ডিঙৰ ভিতৰত এটা লাইট জ্বলি থাকে তেনেকুৱা ভিডিঅ'বোৰ মই চাইছিলোঁ বোলে এনেকৈ অকলে কষ্ট কৰি থকা তেনেকুৱা ভিডিঅ'বোৰ চাওঁ কিছুমান তেনেকুৱা মানে আৰু মটিভেটিং টাইপৰ কিবাবোৰ চালে ভাল আৰু এইখিনি ভিডিঅ' আহি থাকিব আপোনাৰ লগত গতিকে যাতে যেনেকৈ মেইনটেইন কৰে আৰু নিজকে এটা মটিভেটিং কৰি যাতে পঢ়ি এটা একদম কণ্টিনিউ পঢ়িব পৰাকৈ আৰু নিজকে ৰাখে কাৰণ ইয়াত আপোনাক বুজাব কোনো নাই মানে মাক দেউতা বা কোনেও বুজাব নোৱাৰে কাৰণ এইখিনি বস্তু নিজে কৰিব লাগিব মানে আপুনি নিজে বিচাৰিব লাগিব নিজে খুচৰি মুচৰি ক'ৰ পৰা কেনেকৈ জিকে মেথছ ইংলিছ পঢ়ে এইখিনি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আৰু আপুনি কোনোবাই ফ'ৰ্চ কৰি লাভ নাই বা আপোনাক এনেকৈ পঠিয়াও লাভ নাই নোৱাৰিব কাৰণ আজিকালি কম্পিটিশ্যন এনেও বহুত বেছি গতিকে যাতে লাগি থাকে ভালদৰে থেংক ইউ আৰু ভিডিঅ'টো ভাল লাগিলে একদম অলপ শ্বেয়াৰ মাৰি দিব থেংক ইউ